মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে ভইচ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস পূজাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ইয়াৰ সকলো ভক্তপ্ৰাণ ৰাইজ আহিছে প্ৰথমতে তেখেতসকলে দুৰ্গা পূজা উপলক্ষে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তাৰপিছত নিজৰ কাৰ্যসূচী আৰম্ভ কৰিছে আমাৰ মাজত উপস্থিত আছে চেন্নাইৰ এজন যুৱক মোহন কি অনুভৱ তোমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যে কৰা হৈছে দুৰ্গা পূজাৰ আৰম্ভণিতে তেখেতৰ মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তোমাৰ কি অনুভৱ মই কি ক'ম আৰু তেখেতৰ বিষয়ে ক'বলৈ মোৰ কোনো ভাষা নাই মোৰ ওচৰত আৰু মই কোৱাৰ মোৰ যোগ্যতা নহয় গতিকে মই এটাই ক'ম তেখেতক য'তে আছে ভালদৰে থাকক আকৌ যদি আমি এই জুবিনদাক পাওঁ তাৰে আশা কৰোঁ ধন্যবাদ এয়া হোমেন কলিতা আপোনাৰ অনুভৱ কি আজি এই দুৰ্গা পূজা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই হয় নিশ্চয়কৈ এটা অনাকাংক্ষিত ঘটনা আমি সন্মুখীন হ'লোঁ যিটো আমি আশা কৰা নাছিলোঁ কিন্তু যিটো হৈ গ'ল বহুত আমাক দুখিত কৰিলে যিহেতু পূজাখন মাৰ আৰাধনা আমি কৰিবই লাগিব যিহেতু বহুত আগৰ পৰা প্লেনিং হৈ আছিলে গতিকে মাৰ আশীৰ্বাদ লৈ জুবিন দাক শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হৈছে আজিৰ পৰা দুৰ্গা পূজা গতিকে সমূহ ৰাইজক আমন্ত্ৰণ জনালোঁ ইয়ালৈ আহক এবাৰ আহিলে পূজাত ইয়াতে শ্ৰদ্ধাঞ্জলি সদায় চলি থাকিব ইয়াতে আপুনি শ্ৰদ্ধাঞ্জলি জনাই পেলাই বাকী পূজাৰ কামখিনি কৰিব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ ইয়াত চেন্নাইৰ অসমীয়া পূজা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্বলাই আৰম্ভ কৰা হৈছে আপোনাৰ অনুভৱখিনি কওকচোন হয় ধন্যবাদ আচলতে জুবিন গাৰ্গ অসমৰ এজন প্ৰাণৰ আৰু সকলোৰে মৰমৰ শিল্পী আছিলে তেওঁ যাক নেকি যুৱ প্ৰজন্মই হাৰ্ট থ্ৰু বুলি কয় এই হাৰ্ট থ্ৰু শিল্পীগৰাকী হঠাতে নাইকিয়া হৈ যোৱাৰ কাৰণে অসমৰ সমগ্ৰ বুঢ়াৰ পৰা সৰু ল'ৰা ছোৱালীলৈকে সকলোৱে মৰ্মাহত হৈছোঁ আৰু তেওঁক সদায় চিৰদিন জীয়াই থাকক অসমীয়া প্ৰাণত সদায় প্ৰাণ দি থাকক তেওঁ আৰু চেন্নাইতো যে তেওঁক ইমান আঁকোৱালি লৈ অসমীয়া সমাজে এনেকুৱাকৈ মৰম চেনেহ কৰিছে শ্ৰদ্ধাঞ্জলি জনাইছে তাৰ কাৰণে মই চেন্নাইবাসীকো ধন্যবাদ জনাইছোঁ ধন্যবাদ দাদা আপোনাৰ অনুভূতিখিনি কওকচোন আজি আমি অসম আধ্যাত্মিক সমাজ চেন্নাইৰ ষষ্ঠী পূজাৰ আগমুহূৰ্তত আমাৰ হাৰ্টথ্ৰব হিয়াৰামুথু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি লৈ এগছি চাকি জ্বলায় ইয়াত সমবেত হোৱা প্ৰায় 100-150 মানুহে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু ইয়াত চেন্নাইবাসীয়ে তেখেতৰ বিয়োগত যথেষ্ট শোক প্ৰকাশ কৰিছে মৰ্মাহত হৈছে তেখেতক হেৰুৱাই আজি আমাৰ অসমবাসী এটা ফুটা তৰা এটা হেৰুৱাৰ দৰে হৈছে আৰু প্ৰত্যেকৰে চকুলোবিলাক সেমেকি উঠিছে গতিকে এই মহান শিল্পীগৰাকী যেন সদায় অমৰ হৈ ৰওক তেওঁৰ সৃষ্টি যাতে সদায় যুগমীয়া হৈ থাকক তাৰে কামনা কৰোঁ ধন্যবাদ জুবিন গাৰ্গৰ আমাৰ মৰমৰ জুবিন গাৰ্গৰ মৃত্যুত আমি অসম আধ্যাত্মিক সমাজ চেন্নাইৰ লগতে চেন্নাইবাসী ৰাইজ অত্যন্ত দুখী তেখেতৰ এনেকুৱা এটা আকস্মিক বিয়োগত আমি মৰ্মান্তিক দুখ পাইছোঁ আৰু সেইকাৰণে এইবাৰ দুৰ্গা পূজাত দুৰ্গা দেৱীৰ মাৰ ওচৰত আমি তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আমি দুৰ্গা পূজাৰ বাকী কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ